নমস্কাৰ বিশেষ বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅত মোৰ হৈতে গীতাশ্ৰী খবৰ মাজলৈ আগবাঢ়িছো 7 ছেপ্টেম্বৰৰ নিশা বেলতলাৰ শুভম লজ জুৱাৰ ঘাটিৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিছিল 6,65,000 টকা কিন্তু এই ঘটনাৰ পিছতে নিলম্বিত হবলগীয়া হ'ল অভিযানৰ দায়িত্বত থকা উপপৰিদৰ্শক ভাস্কৰ জ্যোতি নাথ হঠাৎ কিয় নিলম্বিত হ'ল আৰক্ষী বিষয়াজন মহানগৰ আৰক্ষী আয়ুক্ত ভাস্কৰ জ্যোতি নাথ তেওঁক নিলম্বন কৰি বিভাগীয় তদন্তৰো নিৰ্দেশ দিছে এই ঘটনাৰ নাটকীয় মোৰ কেনেকৈ ললে সমগ্ৰ ঘটনাটোৱে এইবাৰ শুনক শুভম লজৰ সত্তাধিকাৰী ৰমণী কলিতাৰ দাবী 7 ছেপ্টেম্বৰৰ নিশা আৰক্ষীয়ে 6,65,000 টকা নহয় প্ৰকৃততে জব্দ কৰিছিল 21 লাখ টকা ৰমণী কলিতাৰ দাবী 21 লাখ টকা জব্দ কৰি 6,65,000 টকা জব্দ কৰা বুলি প্ৰচাৰ কৰিছিল আৰু ৰেকৰ্ড কৰিছিল ভাস্কৰ জ্যোতি নাথে ৰমণী কলিতাৰ অভিযোগৰ প্ৰাথমিক তদন্ত কৰিয়ে শনিবাৰে ভাস্কৰ জ্যোতি নাথক নিলম্বন কৰে মহানগৰ আয়ুক্তই ইপিনে ৰমণী কলিতাৰ অভিযোগ এসআই ভাস্কৰ জ্যোতি নাথে ৰমণী কলিতাক এৰি দিয়াৰ বাবদ সংগ্ৰহ কৰিলে 4 লাখ টকা আন দুই জুৱাৰীক এৰি দিয়াৰ বাবতো 7,50,000 টকা লোৱাৰ কথা অভিযোগ উত্থাপন কৰিছে ৰমণী কলিতাই বঙাইগাঁৱত খগৰপুৰত এটা চাঞ্চল্যকৰ ঘটনা চকুত কাপোৰ আৰু হাত ভৰি বন্ধা অৱস্থাত উদ্ধাৰ দুজনকৈ লোক 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত জংঘলত উদ্ধাৰ দুইজনকে 6-7 জনীয়া দুৰ্বৃত্তৰ দল এটাই গুৱাহাটীৰ পৰা অপহৰণ কৰি হাত ভৰি বান্ধি খগৰপুৰ পাহাৰত পেলাই থৈ গৈছিল দুইজনক লোক দুজন ঝাৰখণ্ডৰ পৰা শিলচৰ অভিমুখে গাড়ী লৈ গৈ আছিল লোক দুজনক ঝাৰখণ্ডৰ প্ৰবীণ কুমাৰ আৰু ৰাজু কুমাৰ মিশ্ৰ বুলি জানিব পৰা গৈছে প্ৰাতঃ ভ্ৰমণৰ বাবে অহা যুৱকৰ দল এটাই প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে বৰ্তমানৰ আৰক্ষীয়ে লোক দুজনক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে অভয়পুৰী অসামৰিক চিকিৎসালয়লৈ লৈ যায় ৰাজ্যত চিকিৎসা খণ্ডত এক গুৰুত্বপূৰ্ণ সংযোজন জিএমচিএইচত স্থাপন হ'ব বিশাল অক্সিজেন টেংক কৰোনা ভাইৰাছৰ সৈতে যুঁজিবলৈ স্থাপন কৰা হৈছে দুটাকৈ লিকুইড অক্সিজেন টেংক চিকিৎসালয়ত অক্সিজেনৰ অভাৱ দূৰ কৰিবলৈ স্বাস্থ্য বিভাগৰ এই অভিনৱ প্ৰয়াস জিএমচিএইচৰ চৌহদত এটা আৰু জিএমচিএইচৰ কোভিড চিকিৎসালয়ত স্থাপন কৰা হৈছে এই লিকুইড অক্সিজেন টেংক ৰাজ্যত এতিয়া দ্ৰুত হাৰত বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে মহানগৰীৰ চিকিৎসালয়সমূহৰ আইচিইউৰ লগতে দেখা গৈছে অক্সিজেনৰ নাটনি এই সময়ছোৱাত অক্সিজেনৰ অভাৱ পূৰণ কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে লৈছে এক যুগান্তকাৰী পদক্ষেপ এই টেংক দুটা নিৰ্মাণ হলেই জিএমচিএইচত গুৰুতৰভাৱে কোভিডত আক্ৰান্ত ৰোগীসকলে লাভ কৰিব অক্সিজেন এই অক্সিজেন টেংকতে মজুত কৰি ৰখা হ'ব অক্সিজেন ইয়াৰ উপৰি এই টেংকৰ পৰাই নিৰ্দিষ্ট পাইপৰ জৰিয়তে চিকিৎসালয়খনৰ আইচিইউ আৰু প্ৰতিটো ৱাৰ্ডত যোগান ধৰিব অক্সিজেন অৰ্থাৎ এতিয়াৰে পৰা অক্সিজেন সিলিণ্ডাৰৰ পৰিৱৰ্তে পাইপৰ জৰিয়তে ৰোগীয়ে লাভ কৰিব অক্সিজেন উল্লেখযোগ্য যে এটা টেংকত থাকিব 30খনকৈ ট্ৰাকৰ গেছ আনহাতে 15 ছেপ্টেম্বৰৰ ভিতৰত এই লিকুইড অক্সিজেন টেংক দুটা মুকলি কৰিব বুলি সংবাদ মাধ্যমৰ জৰিয়তে সদৰি কৰিছে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কামাখ্যা ধামত নাহৰ ফুটুকিৰ মুক্ত বিচৰণ ভুৱনেশ্বৰী মন্দিৰলৈ যোৱা পথত ঘন জংঘলৰ পৰা ওলাই আহে নাহৰ ফুটুকি নিকু শৰ্মা নামৰ এজনৰ মোবাইলত আবদ্ধ হৈছে এই সমগ্ৰ দৃশ্য খাদ্যৰ সন্ধানত জংঘলৰ পৰা ওলাই আহিছে নাহৰ ফুটুকিৰ মুক্ত বিচৰণত পুনৰ শংকিত গোটেই অঞ্চলবাসী আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজনৈতিক দল খোলাৰ পূৰ্বে প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত হোৱা সকলৰ পদত্যাগৰ জোৱাৰ উঠিছে এইবাৰ এজেৱাইচিপিৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি দীপক হাজৰিকাই সংগঠনৰ পৰা পদত্যাগ কৰে 1993 চনৰ পৰাই হাজৰিকা সংগঠনটোৰ সৈতে জড়িত আছিল বোকাখাত সমষ্টিৰ প্ৰাৰ্থিত্ব পোৱাৰ পূৰ্ণ সম্ভাৱনা দীপক হাজৰিকাৰ অসম আৰক্ষীৰ এসআই চাকৰিৰ নামত 4 লাখ টকা বিচাৰি
বিভিন্নজনক ফোন কৰা অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে লখিমপুৰ আৰক্ষীৰ জালত আজাদৰ ৰাজখোৱা গাঁৱৰ মনোজ তামুলী ধৃত লোকজনৰ অডিঅ' ব্যাপকভাৱে প্ৰচাৰ হৈছিল ছ'চিয়েল মিডিয়াত ধৃত মনোজে বহুকেইজনক চাকৰি প্ৰত্যাশীক ফোন কৰিছিল মনোজৰ সৈতে জড়িত হৈ আছে তেজপুৰৰ এটা বৃহৎ প্ৰবঞ্চক চক্ৰ ধৃত মনোজ তামুলীক জেৰা কৰি আছে লখিমপুৰ আৰক্ষীয়ে আৰু তদন্তত বৃহৎ এই চক্ৰ জালত পৰাৰ আছে সম্ভাৱনা ইয়াৰ পূৰ্বেও জালিয়াতিৰ অভিযোগত কাৰাবাস খাটিছিল মনোজ তামুলীয়ে দুচিন্তা এৰি এছআই পদৰ প্ৰাৰ্থীসকলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ আহ্বান জনাইছিল আৰক্ষীৰ কাৰ্বি আংলং জিলাৰ বকলিয়াঘাটৰ এজন কৰ্মোদ্যমী আদৰ্শ শিক্ষক সময়ৰ সদ্ব্যৱহাৰ আৰু নিজ কৰ্মোদ্যমৰ জৰিয়তে পথাৰ আৰু বজাৰ দখলৰ যুঁজত অৱতীৰ্ণ বকলিয়াঘাট সোণপুৰাৰ শিক্ষক সঞ্জীৱ মেধি নিজৰ ঘৰতে এখন হাঁহৰ ফাৰ্ম খুলি আন 10 জনৰ বাবে তেওঁ আদৰ্শ হৈ থিয় দিছে সঞ্জীৱ মেধিয়ে বিভিন্ন প্ৰজাতিৰ পাতি হাঁহৰ পোৱালি কিনি পালন কৰিছে হাঁহ পালনৰ জৰিয়তেও যে আজিৰ নিবনুৱা যুৱক যুৱতীসকলে স্বাৱলম্বী হ'ব পাৰে তাৰ এক উৎকৃষ্ট নিদৰ্শন দাগি ধৰিছে শিক্ষক সঞ্জীৱ মেধিয়ে এগৰাকী আইতাকৰ হৃদয় বিদাৰক এক কাহিনী সকলোৰে বাট নেদেখা এগৰাকী আইতাক ধাৰাপুৰ কোচপাৰাৰ কৌশল্যা দাসৰ 12 বছৰীয়া নাতিনীয়েক ধৃতিস্মান ৰাজবংশী প্ৰায় এবছৰে ভুগি আছে জটিল ৰোগত প্ৰায় 6 মাহ ধৰি শয্যাগত অৱস্থা ধৃতিস্মান এক বছৰ পূৰ্বে হঠাৎ অসুস্থ হৈ পৰিছিল মাতৃহাৰা ধৃতিস্মান ৰাজবংশী মাতৃৰ মৃত্যুৰ পিছতে আইতা কৌশল্যা দাসে ধাৰাপুৰ কোচপাৰাৰ তুলনীয়া হিচাপে পোহপাল কৰি আহিছিল হঠাৎ অসুস্থ হোৱা ধৃতিস্মানক MMCHত ভৰ্তি কৰোৱা হয় যদিও স্বাস্থ্য কোনো ধৰণৰ উন্নত নোহোৱাত মহানগৰীৰ খ্ৰীষ্টিয়ান বস্তিৰ এপলো হাস্পতালত চিকিৎসা কৰাবলৈ আগবাঢ়ে কিন্তু তাৰ পিছতো পোৱা নাই কোনো সুফল উন্নত চিকিৎসাৰ বাবে বহিৰাজ্যলৈ যোৱাৰ পৰামৰ্শ চিকিৎসকৰ কিন্তু আৰ্থিকভাৱে দুৰ্বল এই পৰিয়ালটিক এতিয়া প্ৰয়োজন সহায়ৰ হাতৰ সদাশয় লোকে এই শিশুটিলৈ সহায়ৰ হাত আগবঢ়ালে জীৱন নিশ্চয় ঘূৰাই পাব পাৰে যদি কোনোবা লোকে সহায় কৰিব বিচাৰে তেনেহলে 98649 14403 আৰু লগতে 84864 81411 এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে এগৰাকী মহিলাৰ কৰুণ কথা নগাঁও চহৰৰ সমীপৰ চকিটোপৰ মহিলাগৰাকীৰ নাম ৰজেমা বেগম ৰজেমা বেগমৰ স্বামীয়েও এক জটিল ৰোগত আক্ৰান্ত হৈ যুঁজ দিছে মৃত্যুৰ সৈতে প্ৰথম অৱস্থাত পৰিয়ালৰ লোকে ৰোগীয়াৰ ৰজেমাক চিকিৎসা সেৱা আগবঢ়াইছিল কিন্তু পিছলৈ অৰ্থৰ অভাৱত উন্নত চিকিৎসা প্ৰদান কৰিব পৰা নাই যাৰ ফলত মহিলাগৰাকীৰ অৱস্থা দিনক দিনে বেয়াৰ ফালে গৈ আছে পৰিয়ালটিৰ একমাত্ৰ উপাৰ্জনকাৰী পুত্ৰই কোনোমতে দিন হাজিৰা কৰি পৰিয়ালটি পোহপাল দিছে লগতে মাতৃক চিকিৎসা প্ৰদান কৰি আহিছে কিন্তু ৰাজ্যত হোৱা দীঘলীয়া লকডাউনে কুঙা কৰিছে দুখীয়া দৰিদ্ৰ পৰিয়ালটিক লকডাউনৰ বাবে দিন হাজিৰা কৰা পুত্ৰই কাম নোপোৱাত ৰোগীয়া মাতৃৰ চিকিৎসা চলাই নিয়াত অসহায় হৈ পৰে মাতৃৰ চিকিৎসাৰ বাবে পুত্ৰই সংবাদ মাধ্যমৰ জৰিয়তে হৃদয়বান ব্যক্তিক সহায় কৰিবলৈ আহ্বান জনাইছে সময়ত আছমো বাণিজ্যিক
सूर्या सिमेंट व्यवहार करिले घर 50% अधिक मजबूत হয় আপোনাৰ ঘৰ অটুট হলে হ'ব অটুট অসম सूर्या सिमेंट অটুট ঘৰ অটুট অসম